হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ। আজি আপোনালোকক লৈ যাওঁ বলক এক বিশেষ অনুষ্ঠানলৈ, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ বাৰ্ষিক অধিৱেশনলৈ। এই অধিৱেশনখন ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈকে যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হৈছে। গতিকে যোৰহাটতে অনুষ্ঠিত হৈছে যেতিয়া নোযোৱাকৈ থাকিব পাৰিনে? গতিকে আপোনালোককো দেখুৱাওঁ আৰু নিজেও চাওঁগৈ। যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। কথামতে কাম, ঘৰৰ আন তিনিওজন প্ৰাণীৰ সহিতে ময়ো যাবলৈ লৈছোঁ, কিন্তু মই বেলেগেহে যাব লাগিব। এওঁলোক তিনিওজন আমাৰ ঘৰৰ গাড়ীখনত আৰু মই যাব লাগিব খুৰাহঁতৰ পল্টনৰ লগত। গতিকে সাজু হ'লোঁ যাবলৈ। আজি তৃতীয়টো দিনৰ ৰাতি যাবলৈ লৈছোঁ। গতিকে যাত্ৰাৰ সময়ছোৱা আপোনালোকক সকলো দেখুৱাই যাম, চাই যাব। এতিয়া বলক যাওঁ। এয়া আমি যাব লগা বাহন ভাগ আহিল আৰু সন্ধিয়া ৭মান বজাত ওলালোঁ। আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ঘৰৰ পৰা প্ৰায় ২০-২২ কিলোমিটাৰ দূৰত অৱস্থিত অধিৱেশনস্থলী। কিন্তু এয়া কি, অধিৱেশনস্থলী পোৱাৰ ৪ কিলোমিটাৰমান আগৰে পৰা তীব্ৰ যান-জঁট। আচলতে এইটো হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা এই ঘাইপথটোৰ একেবাৰে কাষতে অনুষ্ঠান ভাগ হোৱাৰ বাবে বোধ হয় এই অৱস্থা। এয়া আমি ফাইনেলি যেনে তেনে নামিলোহি আৰু এয়া পালোহি। এইখনেই হৈছে মহবন্ধাৰ এৰালতলী পথাৰ আৰু কিমান এটা ডাঙৰ এলেকাত এই অধিৱেশনখন অনুষ্ঠিত হৈছে আপোনালোকে চাওকচোন। আমি তাৰ পাওঁতে প্ৰায় নিশা ৯:৩০মান পাইছিলে, কিন্তু তেতিয়াও চাওক লোকে লোকাৰণ্য। আমি আচলতে সোমোৱাগৈয়ে নাই, তোৰণখন পাইছোঁহি আৰু, কিন্তু যেনিয়ে চাওঁ তেনিয়েই জনসমাগম। আৰু এইখনেই হৈছে প্ৰাক্তন পদাধিকাৰ পীতাম্বৰ দেৱগোস্বামী সোঁৱৰণিৰ তোৰণ আৰু বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ। এয়া আমি সোমাইছোঁহি আৰু কিমান মানুহ চাওক। আমি প্ৰথম সোমায়ে দেখা পালোঁ নাটঘৰ, আৰু নাটঘৰত মহাপুৰুষজনাৰ অন্যতম সৃষ্টি অংকীয়া নাট প্ৰদৰ্শনী হৈ আছে আৰু নাটঘৰৰ নিচেই কাষতে অধিৱেশনৰ নামঘৰ আৰু ভগৱানৰ প্ৰথম অৱতাৰ মৎস্যভাগী মুখাৰ ৰূপ দি সুন্দৰকৈ সজাই থোৱা আছে। আৰু এখেতলোক হৈছে আজি একেখন নাৱৰে যাত্ৰী, অৰ্থাৎ যাত্ৰাৰ সংগীসকল। তাৰপিছত এয়া হৈছে প্ৰতিনিধি সভাৰ মূল সভাগৃহ আৰু সভাগৃহৰ নিচেই কাষতে আছে কুণ্ড। তাত ধুনীয়াকৈ বগলী আৰু নৌকা বিহাৰৰ দৃশ্য আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথমখন অধিৱেশন হৈছিল ১৯৩২ চনত আৰু সেইখন অধিৱেশন হৈছিল নগাঁও জিলাৰ পলাশনী ঠাইত, আৰু সেইখন অধিৱেশনৰে সভাপতি আছিল হলধৰ ভূঞা। বৰ্তমান হেৰালো, আমাৰ সকলোৱে এইটো গুচি গ'লগৈ। ইমানখন মানুহ এতিয়া বিচাৰি পোৱা নাই। আমি হেৰালো, কি হ'ব নাজানো আৰু এতিয়া কি কৰিম। বিচাৰি পাই গ'লো। সকলো ফালে কেৱল হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ, যাৰ নাম দিছে বৰহাৰপু। বৰহাৰপু আচলতে সকলোৱে জানেই যে শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ মাধৱদেৱক দিয়া এটি নাম। তাৰ পাছতে গ'লোঁ গ্ৰন্থমেলালৈ, আৰু এই গ্ৰন্থমেলাখনৰ তোৰণখন সাহিত্যাচাৰ্য ছৈয়দ আব্দুল মালিকৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছে। বহুতকেইখন উপযোগী কিতাপেই পাইছিলোঁ, কিন্তু গম পাইছে আৰু কিয় কিনিব নোৱাৰিলোঁ, কাৰণ মানি প্ৰব্লেম। তথাপিতো এইখন কিতাপ কিনি আনিলোঁ, যাৰ নাম হৈছে পপীয়া তৰা সাধু আৰু লেখিকা হৈছে ৰীতা চৌধুৰী বাইদেউ। এইখন হৈছে বাণিজ্য মেলা, মুঠতে ইমূৰৰ পৰা সিমূৰলৈকে যেনিয়ে চাই তেনিয়ে বজাৰেই বজাৰ। আইফেল টাৱাৰ, আমাৰ যোৰহাটত আইফেল টাৱাৰ। যোৰহাটত আইফেল টাৱাৰ বনাইছে। চাবলৈ নগ'লো। এয়া আইতা আমাৰ লগত আহিছে আইতা। গোটেইখন বজাৰ এপাক ঘূৰাৰ পিছত ভীষণ ভোক লাগিল, গতিকে মাটকা চায়ৰ সোৱাদো ল'লোঁ আৰু চুইট কৰ্ণো খালোঁ দেই।
এইখিনি যিমান যি বস্তু আছে প্ৰায়খিনি নাৰিকলক খোলাই বনোৱা হয়। নাৰিকলৰ খোলাই চাকনি মানুহখিনি কিমান ক্ৰিয়েটিভ, আমাৰ অসমৰ মানুহখিনি বিশেষকৈ বহুত ক্ৰিয়েটিভ। এওঁলোক নাজিৰা শিৱসাগৰৰ পৰা আহিছে, চাই লওক বহুত ধুনীয়া লাগিছে। এইটো হেৰি হেণ্ড ৱাছ, নাৰিকলৰ খোলা ন? নাৰিকলৰ খুৰা বেছিভাগ প্ৰডাক্টে আমাৰ নাৰিকলৰ। সেইটো মই পানী ভৰাই থৈছোঁ। নাজিৰা শিৱসাগৰ। এইকেইভাগ গুৰুৰ আসন বহুত ধুনীয়াকৈ সজাই হৈছে বিক্ৰীৰ বাবে। আৰু এয়া হৈছে কাঁহৰ আৰু পিতলৰ সামগ্ৰীৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ বিভিন্ন সামগ্ৰী। আৰু এয়া হৈছে মাজুলীৰ মুখাশিল্প। কেনেকৈ মুখাসমূহ ষ্টেপ বাই ষ্টেপ প্ৰস্তুত কৰিব পাৰি ইয়াত ধুনীয়াকৈ দেখুৱাই থোৱা আছে। আৰু ইমান ধুনীয়াকৈ মুখাবোৰ প্ৰস্তুত কৰিছে চাওকচোন। এইয়া ভোজনালয়, আৰু তাত 200টা চৌকাত প্ৰায় 15,000 লোকে আহাৰ গ্ৰহণ কৰিব পাৰিব। ইয়াত লাইন পাতিছে, কিমান দীঘল লাইন আপোনালোকে চাওক। আৰু সৰুটো ভোজনালয়, সেয়া ভোজনালয়, তাত আহাৰ গ্ৰহণ কৰিব পাৰিব। এয়া পতাকা উত্তোলনৰ থলী। ইয়াত 94খন পতাকা আকাশত উৰি আছে। ইমান ধুনীয়া পৰিৱেশ, মানে বুজাব নোৱাৰি আৰু। যোন আহিছে তেওঁলোকে উপভোগ কৰি গৈছে। এয়া হৈছে প্ৰতিনিধি শিবিৰ। এই শিবিৰসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আহি নিজে প্ৰস্তুত কৰি লৈছেহি নিজৰ নিজৰ বাবে নিজৰ নিজৰ শিবিৰ। আৰু এইখিনি শিবিৰ হৈছে তিনিচুকীয়া ছাইডৰ। আৰু ইমান ধুনীয়াকৈ যে নিজৰ নিজৰ শিবিৰসমূহ প্ৰস্তুত কৰি উলিয়াইছে চাওকচোন। আৰু এয়া হৈছে মুকলি মঞ্চ, য'ত দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ অনুষ্ঠিত হৈ থাকে, যেনে বৰগীত, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নাম প্ৰসংগ, নৃত্যসমূহ, আৰু সকলোৱে বহি উপভোগ কৰিব পাৰে। আজিকালি আকৌ ক'ৰবালৈ গ'লে ঘৰলৈ হাতখন খালী নাযায়, সেইকাৰণে ঘৰলৈতো কিবা এটা বস্তু ল'ব লাগিব। সেয়েহে ভাবিলোঁ ঘৰলৈ গৰম গৰম জিলাপিকে লৈ যোৱা যাওক। প্ৰথমতে এই বাঁহৰ পেপাৰটোলৈ চাওকচোন, ইমান দীঘল, বজাবই পৰা নাই মানুহজনে। এইফালে আকৌ আহি আমাৰ চিনাকি মানুহ পাই গ'লোঁ নহয়, বুলন্দা ওৰফে মইনাদা। আজি তেওঁ গীত বাদ্য এৰি শংকৰদেৱ ক্ৰাফ্ট ভিলেজ নামৰ বিপণীখনতহে আছে দেই। আমি ৰাতি 12টা বজাত মানুহ পুখুৰী পাৰত বিচাৰি ফুৰিছোঁ। একাষৰীয়া হৈ গ'লো মানে 3জনী। পুখুৰী পাৰত মানুহ বিচাৰি ফুৰিছোঁ, পুখুৰী পাৰত মানুহ নাই এতিয়া। ক'ত গ'লগৈ ভগৱান জানে। সেইটো কিবা এটা উৰিছে, পুখুৰীত নাই মানুহ, পুখুৰীত জাপ মাৰিলে ঠিকনা নাই। কিন্তু ইমান খৰালি কালত পানী পথাৰত ওলাল ক'ৰ পৰা? শুকোৱা নাই যে নহয়, এইখিনি আচলতে হেৰি পাইপ দি থৈছে। হ'ব পাৰে, নহ'লে ফিচাৰিছে খান্দিলে নিব জানো। মোৰ লগত থকা এই ভণ্টিজনীৰ নাম দেৱাশ্ৰী দেই। গতিকে সময়ো হৈ আহিছে আৰু ঘৰলৈও যাওঁগৈ আৰু লাহেকৈ। ঘৰলৈ যাওঁগৈ আৰু এতিয়া ৰাতি কেইটা বাজিছে? ৰাতি 12:30 বাজিছে। আমি ঘৰলৈ যাওঁ এতিয়া। বাই বাই। আমিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি ওলাই দিছোঁ আৰু লাহেকৈ। গতিকে 12:30 বাজিলে এতিয়ালৈকে, আৰু মানুহ তথাপিতো কমা নাই, আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। আৰু এতিয়া লাহে লাহে ঘৰলৈ আগবাঢ়োঁ ব'লক। 1টা বাজিছে, আমি নেশ্যনেল হাইৱে খোজকাঢ়ি আছোঁ। চব খোজকাঢ়ি আছোঁ, গাড়ী আগত আছে, ইমানেই যাম মানে ফচি আছোঁ। পৰাপক্ষত আমি ঘৰলৈ এতিয়া খোজকাঢ়িয়ে যাবলৈ চেষ্টা কৰিম। খোজকাঢ়িয়ে যাম গৈ আছে। ৰাতি 1টা বাজিলে আমি ৰাস্তাত খোজকাঢ়িছোঁ। এতিয়া হাইৱে হয় আমাৰ যোৰহাট হাইৱে, যোৰহাট টু গুৱাহাটী। পৰাপক্ষত আমি 15-20 মিনিট খোজকাঢ়ি দিম ইয়াৰ পৰা, পাই যাম ঘৰ। আমি পামগৈ আৰু এতিয়া। গাড়ী কিমান দূৰ আছে ঠিক নাই, ইমানেই জাম লাগিছে। চক এইপিনে আহি আছে গাড়ী, এইফালে আছোঁ আমি। শান্তিৰে এয়া অকণমান গাড়ীত আহি বহিছিলোঁহে, কিন্তু পানী চকোৱা পোৱাৰ পিছত কি হ'ল চাওকচোন। আধা ৰাস্তাতে গাড়ী বেয়া হ'ল, ফচি আছোঁ। আজি কি বিলৈ হৈছে নাজানো। গাড়ী বেয়া হ'ল, উপায় নাই, ঠাণ্ডাত কপি আছোঁ। বিলৈ আমাৰ গাড়ী বহুত দিব লাগে, যাওঁগৈ নেকি? গাড়ী বহুত দিব লাগে, যাওঁ। এইবাৰ যাওঁ আৰু দেই, বাই বাই।
ঠেলিছে কোনো কাম দিয়া নাই। প্ৰায় 1.5 ঘণ্টামান সময় হাইৱেতে কটাই দিলোঁ আৰু শেষত যেনিবা বিশ্বকৰ্মাৰ আশীৰ্বাদত ষ্টাৰ্ট হ'ল আৰু এখন্তেকো সময় তাত অপচয় নকৰি ডাইৰেক্ট ঘৰলৈহে বাট বুলিলোঁ আৰু দেই। হেল্ল', এতিয়া ৰাতিপুৱা 3:30 বাজিছে। আগতে কৈছোঁ আপোনালোকক গাড়ী বেয়া হৈছিলে আমাৰ, 1.5 ঘণ্টা 1 ঘণ্টামান ৰ'ব লগা হ'ল। গতিকে মাজে মাজে ৰাস্তাই বেয়া হৈ আহিছে। মানে আজিৰ দিনটো মনত থাকিব আৰু জীৱনভৰলৈকে। গতিকে টোপনিয়ে বেয়াকৈ ধৰিছে, মানে একদম 7টাতে ওলোৱা ঘৰৰ পৰা সেই ৰাতিপুৱা 3:30 পাইছোঁহি, সোমাইছোঁহি ঘৰ। গতিকে সকলোৱে ব্লগটো চাব আৰু লাইক কমেণ্ট আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ একো নকওঁ আৰু, গতিকে বাই বাই। পুনৰ এটি নতুন ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু গুড নাইট। শুওঁ আৰু এতিয়া বাই।